প্ৰথম চামুৱেল 13 অধ্যায়ৰ 19 পদৰ পৰা। সেই সময়ত গোটেই ইছৰাইল দেশত কোনো কমাৰ পোৱা নাছিল, কাৰণ পলেষ্টিয়াবিলাকে কয়, কমাৰ থাকিলে ইব্ৰিয়াবিলাকে নিজৰ নিমিত্তে তৰোৱাল কি জাঠি গঢ়াই ল'ব। এই হেতুকে নিজ নিজ ফাল ধাৰ থকা অস্ত্ৰ বা কুঠাৰ বা কোৰ হনত দিবৰ নিমিত্তে গোটেই ইছৰাইল লোকবিলাক পলেষ্টিয়াবিলাকৰ ওচৰলৈ নামি যাব লগা হয়। আপুনি কিবা বুজি পালেনে? ইছৰাইল লোকসকলৰ মাজত পলেষ্টিয়াবিলাকে কমাৰ কাম কৰিবলৈ দিয়া নাছিল। তাৰমানে তৰোৱাল, জাঠিবোৰ, কুঠাৰবোৰ বনোৱা লোকসকলক সিহঁতে থাকিবলৈ দিয়া নাছিল। তাৰমানে আওপকীয়াকৈ তেওঁলোকে কি কৰিছিল জানেনে? তেওঁলোকক অস্ত্ৰবিহীন কৰি দিছিল। শুনিছেনে প্ৰিয় ভাই ভনীসকল? পলেষ্টিয়াৰ সৈতে যুদ্ধ কৰি ইছৰাইলৰ লোকসকল হাৰিল। এইদৰে পৰাজয় হোৱাৰ মুখ্য কাৰণ কি আছিল জানেনে? সৰ্বপ্ৰথম চামুৱেল ভাৱবাদীক চৌলে নিজৰ পৰা দূৰ কৰিলে। এজন ভাল যোদ্ধা দাউদক তেওঁ দূৰ কৰি পঠিয়াইছিল। পবিত্ৰ ঈশ্বৰজনক তেওঁ দূৰ কৰি দিছিল। আৰু যেতিয়াই পবিত্ৰ ঈশ্বৰ চামুৱেল ভাৱবাদী এজন ভাল যোদ্ধাৰু দাউদ যেতিয়া চৌলৰ পৰা দূৰ হৈ গ'ল, তেওঁ অসহায় আৰু অকলশৰীয়া হৈ থাকিল। ইমানেই নহয়, দুখ লগা কথাটো হৈছে তেওঁৰ দেশত যুদ্ধ কৰোঁতা সৈনিকৰ হাতত অস্ত্ৰও নথকাৰ দৰে এটা বেয়া অৱস্থালৈ তেওঁ নিজৰ সৈনিকসকলক লৈ গ'ল। এই গোটেই কথাবোৰ আপুনি মনোযোগেৰে চালে কি কথা জানিব পাৰিব? যেতিয়া চৌলৰ ওপৰত শত্ৰু পলেষ্টিয়াবিলাকে ষড়যন্ত্ৰ কৰিলে, সিহঁতে সৰ্বপ্ৰথমে কি কৰিলে জানেনে? তৰোৱাল, জাঠি, ফাল, কুঠাৰ সেই দেশত থকা কমাৰসকলক সেই দেশত থাকিবলৈ নিদিলে। প্ৰিয়সকল, অস্ত্ৰই যদি নাথাকে তেন্তে যুদ্ধলৈ গৈ কি কৰিব এবাৰ ভাবকচোন। তৰোৱালৰ অবিহনে, জাঠিৰ অবিহনে, অস্ত্ৰ শস্ত্ৰৰ অবিহনে যুদ্ধলৈ গ'লে সন্মুখৰজনে হাতত তৰোৱাল লৈ আহি আছে আৰু এওঁ যদি তৰোৱাল নোহোৱাকৈ যায়, মই সুধিছোঁ কোন জয়ী হ'ব? যাৰ হাতত তৰোৱাল আছে সিয়েই জয়ী হ'ব, যাৰ হাতত জাঠি আছে সিয়েই জয়ী হ'ব, সেইবোৰ চলোৱাসকলহে জয়ী হ'ব। আপুনি ইয়াৰ পৰা কি বুজিছে? চৌলে ইমান বেয়াকৈ পৰাজয় হোৱা আৰু নিজকে হত্যা কৰাৰ কাৰণ কি জানেনে? তেওঁৰ শাসন অকণো ভাল নাছিল। শত্ৰু তাৰ বিৰোধী আছিল। সিহঁতে যে বৰ চতুৰালিৰে ষড়যন্ত্ৰ কৰিছিল তেওঁ বুজি নাপালে। দেশত কোনোবা যদি কমাৰ আছে, পলেষ্টিয়াসকলে কি কৰিলে? আকৌ পঢ়ি দিছোঁ। সেই সময়ত গোটেই ইছৰাইল দেশত কোনো কমাৰ পোৱা নাছিল, কাৰণ পলেষ্টিয়াবিলাকে কয়, কমাৰ থাকিলে ইব্ৰিয়াবিলাকে নিজৰ নিমিত্তে তৰোৱাল কি জাঠি গঢ়িব। সেইকাৰণে কমাৰবিলাকক সিহঁতে থাকিবলৈ নিদিলে। আজি যদি আমাৰ শত্ৰু ছয়তানৰ আমি সন্মুখীন হ'ব লাগে, ঈশ্বৰে আমাক এবিধ অস্ত্ৰ দিছে, সেয়া কি কওকচোন? প্ৰাৰ্থনা। প্ৰাৰ্থনাতকৈ শক্তিশালী আন কোনো অস্ত্ৰ নাই। সেই কালত কমাৰসকলক থাকিবলৈ দিয়া নাছিল। ইয়াৰ অৰ্থ হৈছে আজি আমি বুজি পাব লাগে যে প্ৰাৰ্থনা কৰা লোকসকলক থাকিবলৈ নিদিয়াটো। প্ৰিয় ভাই, প্ৰিয় ভনী, মই এটা সৰু প্ৰশ্ন কৰিছোঁ। আপোনাৰ ঘৰত কিমানজন লোক আছে মই নাজানো। 3 জন, 4 জন, 5 জন, 6 জন নে 7 জন? কেইজন থাকে আপোনাৰ ঘৰত? আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালৰ ৰক্ষাৰ বাবে, আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰোঁতা, প্ৰাৰ্থনা যোদ্ধা কোনোবা আছেনে? ভনী, মই সুধিছোঁ। মানুহে কয় ঘৰৰ প্ৰদীপ কোন? ঘৰৰ গৃহিণী। ঘৰত যদি অন্ধকাৰ হৈছে তাৰ কাৰণ কোন কওক? স্বামী। নহয়নে বাৰু? ঘৰৰ কাৰণে প্ৰদীপ গৃহিণী হয়, কিন্তু সেই ঘৰখনক যদি অন্ধকাৰে ছানি ধৰে তাৰ কাৰণ স্বামীজন বুলি কয় বহুতো লোকে, হয়নে? ভনী, আপুনি যদি সঁচাকৈয়ে প্ৰদীপ হয়, সেই প্ৰদীপ নুনুমাবলৈ হ'লে আপুনি কি কৰিব লাগিব জানেনে? সেই প্ৰদীপ নুমাবলৈ ছয়তানক ওচৰলৈ আহিবলৈ নিদিয়াকৈ আপোনাৰ ঘৰৰ চাৰিওফালে প্ৰাৰ্থনাৰূপী বেৰা বনোৱাৰ দায়িত্ব গৃহিণী হিচাপে আপোনাৰ হাতত আছে। আৰু একে সময়তে ঘৰৰ মুৰব্বী কোন হয় কওক? ঘৰৰ মুৰব্বী গিৰিয়েক। ঘৰৰ মুৰব্বী যদি
আপুনিয়েই হয় ঘৰখনক ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ হাতত আছে। হয় মোৰ ঘৈণীয়ে প্ৰাৰ্থনা কৰে, সহভাগিতালৈ যায়, চাৰ্চলৈকো যায়, ঘৰৰ পৰা এজন গ'লেই হ'ল। কি? ঘৰৰ পৰা এজন গ'লেই যথেষ্ট? এই কথাটো কোনে কৈছিল জানেনে? জানেনে আপুনি কোনে কৈছিল? ফৰৌনে। মোৰ লোকবিলাকক মোৰ আৰাধনা কৰিবৰ কাৰণে যাবলৈ দিয়া। এইদৰে ঈশ্বৰে মুচিৰ দ্বাৰা যেতিয়া ফৰৌনক কৈছিল, তেতিয়া ফৰৌনে মুচি আৰু হাৰুনক মাতি নি কি কৈছিল জানেনে? তোমালোক গোটেই পৰিয়ালে সৈতে যাবৰ প্ৰয়োজন নাই, পৰিয়ালৰ পৰা এজন গ'লেইতো যথেষ্ট। এয়া ফৰৌনৰ বিবেচনা। ফৰৌন ছয়তানৰ প্ৰতীক, মিছৰ দেশখন জগতৰ প্ৰতীক, ইজৰাইলৰ লোকসকল আত্মিক লোকৰ প্ৰতীক, মুচি প্ৰভু যীশু খ্ৰীষ্টৰূপী উদ্ধাৰকৰ্তাৰ প্ৰতীক আছিল। শুনক প্ৰিয় ভাই ভনীসকল, ফৰৌনে কি কৈছিল জানেনে? ঘৰৰ পৰা কোনোবা এজন গ'লেই হ'ল। আজি দুখৰ কথা হৈছে যে এইটো ছয়তানৰেই আঁচনি বুলি নাজানি মোৰ পত্নী চাৰ্চলৈ যায়, সেয়াই যথেষ্ট। মোৰ ল'ৰা চাৰ্চলৈ যায়, ছানডে স্কুললৈ যায়, সেয়াই যথেষ্ট। এই বুলি কৈ ঘৰতে থাকি টিভি চাই থকা মাক বাপেক আছে। মোৰ দেউতা যায়, মোৰ মা যায়, এই বুলি কৈ ঘৰত থাকি ক্ৰিকেট মেচ চাই থকা বহুতো সন্তান আছে। এই লোকসকলে কি কৰি আছে? ছয়তানৰ আঁচনিক সিদ্ধ কৰি আছে। প্ৰিয়সকল, ঈশ্বৰৰ উপস্থিতিলৈ পৰিয়ালে সৈতে যাব লাগে। ঈশ্বৰে এইদৰেই বিচাৰে। মুচিয়ে তাকেই কৈছিল, ঘৰৰ পৰা এজন যোৱাটো ঠিক নহয়। আমাৰ জ্যেষ্ঠসকল আৰু আমাৰ সন্তানসকল সপৰিয়ালে সৈতে ঈশ্বৰৰ আৰাধনা কৰিবলৈ যাব লাগে। য়েছ, গোটেই পৰিয়ালে সৈতে একেলগে গৈ ঈশ্বৰৰ আৰাধনা কৰাটো ঈশ্বৰৰ আঁচনি। প্ৰিয় ভাই ভনীসকল শুনক, সেইদিনা চৌলে সম্পূৰ্ণৰূপে যুদ্ধত হাৰিল। তাৰ কাৰণ কি জানেনে? তেওঁৰ সৈনিকসকলক যি অস্ত্ৰৰ প্ৰয়োজন আছিল সেই অস্ত্ৰ নাছিল। তাৰ প্ৰধান কাৰণ আছিল যে চৌলে তেওঁক নেতৃত্ব দিয়া লোকসকলক, যিজনে তেওঁক নেতৃত্ব দিছিল, সেই ভাৱবাদীজনক তেওঁ ত্যাগ কৰিছিল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰা, আপোনাৰ সুৰক্ষা বিচৰা সেৱক যদি আছে, বাক্যেৰে আপোনাক শুধৰণি কৰোঁতা সেৱক যদি আছে, তেনেকুৱা মণ্ডলীলৈ যদি আপুনি যায়, সেই মণ্ডলীটো আপুনি নেৰিব, সেই সেৱকজনক আপুনি নেৰিব। আপোনাৰ প্ৰতি, আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্বৰে সৈতে, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা সেৱক, আত্মাৰ সুৰক্ষাৰ কাৰণে সিদ্ধ বাক্য দিওঁতা সেৱক যদি আছে, সেই মণ্ডলীক কেতিয়াও নেৰিব। এনেকুৱা সেৱকক কেতিয়াও নেহেৰুৱাব। শুদ্ধভাৱে যেতিয়া বাক্য প্ৰচাৰ কৰে, পালকে জানি বুজি মোৰ বিষয়ে কৈ আছে বুলি ভাবি আপুনি নিজৰ মণ্ডলীক নেৰিব। পবিত্ৰ আত্মা ঈশ্বৰে আপোনাক যদি শুধৰাব বিচাৰে, তেন্তে আপোনাকে ক'ব। বেমাৰী ব্যক্তিজনকহে ডাক্তৰে ঔষধ দিয়ে। মোক কিয় ঔষধ দিছে বুলি ক'লে, বেমাৰ হৈছে সেইকাৰণে দিছে। আপুনি বেমাৰত নপৰিলে ঔষধ কিয় দিব কওক? এই কথা মনত ৰাখিব, ঈশ্বৰে পালকৰ দ্বাৰাই কথা কয়। এইদৰে ঈশ্বৰে যেতিয়া কয় আৰু ভুল দেখুৱাই দিয়ে, শুধৰাই লওক। বাছ ইমানেই। বাক্য শুদ্ধভাৱে প্ৰচাৰ কৰা সেৱকজনৰ পৰা আপুনি দূৰ হোৱাৰ প্ৰয়োজন নাই। প্ৰিয়সকল, সেইদিনা চৌলে, যিজনে তেওঁক নেতৃত্ব দিছিল, সেই ভাওবাদীজনক তেওঁ হেৰুৱাই পেলালে। ঈৰ্ষাৰ কাৰণে যি দায়ুদে তেওঁৰ হৈ যুদ্ধ কৰিছিল, সেই দায়ুদক তেওঁ হেৰুৱালে। যিজনে তেওঁক ৰজা পাতিছিল, সেই ঈশ্বৰজনকেই চৌলে হেৰুৱালে। এতিয়া মন দি শুনিব। ঈশ্বৰক হেৰুৱালে, তাৰ মানে ঈশ্বৰৰ সহভাগিতাক আৰু তেওঁৰ উপস্থিতিক হেৰুৱালে। ঈশ্বৰৰ উপস্থিতি আৰু তেওঁৰ সহভাগিতাক হেৰুৱাৰ অৰ্থ কি জানেনে? প্ৰাৰ্থনাবিহীন জীৱন যাপন কৰা। আজি আমাৰ মাজত কোনোবা আছেনে? মই খ্ৰীষ্টীয় লোক বুলি কয়, চাৰ্চলৈ যাওঁ এই বুলি কৈ, প্ৰভুৰ মেজত সহভাগী হওঁ এই বুলি কৈ, বাপ্তিস্ম ল'লোঁ এই বুলি সাক্ষ্য দি, ব্যক্তিগত প্ৰাৰ্থনা কৰাৰ জীৱনক আওকাণ কৰা কোনো আত্মিক ব্যক্তি, আত্মিক মহিলা হিচাপে যদি আছে, চৌলৰ বাটেৰেই আপুনি গৈ আছে, সাৱধান। শত্ৰুৱে খাপ পিটি আছে। আপোনাক আৰু আপোনাৰ পৰিয়ালক ধ্বংস কৰিবলৈ যুগুত আছে। যুদ্ধৰ সময়ত চৌলৰ সৈনিকসকলৰ হাতত যুদ্ধ কৰিবৰ কাৰণে যি অস্ত্ৰ থাকিব লাগিছিল, তাক পলেষ্টিয়াবিলাকে থাকিবলৈ নিদিলে। কিমান যে দুখৰ কথা। আজিৰ তাৰিখত এই বাক্য শুনি থকা কিছুমান পৰিয়ালৰ পৰা প্ৰাৰ্থনাৰ অস্ত্ৰ ছয়তানে দূৰ কৰি দিছে। এই বাৰ্তা শুনি থকা কিছুমান সেৱকৰ জীৱনৰ পৰা ছয়তানে প্ৰাৰ্থনাৰ অস্ত্ৰক দূৰ কৰি দিছে।
এইদৰে কিয় কৰি আছে? আপোনাক নাশ কৰিবৰ বাবে, আপোনাৰ সকলোবোৰ লুট কৰিবৰ কাৰণে। আপোনাৰ জীৱনৰ যি অৱস্থা আছে আৰু আজি আপুনি যেনেকুৱাই পদবীত আছে তাক আপোনাৰ পৰা কাঢ়ি ল'বলৈ, আপোনাৰ পজিশ্যনক আপোনাৰ পৰা ল'বলৈ, আপোনাৰ প্ৰপাৰ্টিজবোৰ আপোনাৰ পৰা কাঢ়ি ল'বৰ কাৰণে শয়তানে কঁকালত টঙালি বান্ধিছে। সেইকাৰণে সি আপোনাক প্ৰাৰ্থনা কৰিবলৈ দিয়া নাই। ইয়াক সকিয়নি বুলি ল'লে ভাল, শুধৰণি কৰি ল'লে ভাল। প্ৰিয়সকল, আহক চাওঁ 1 চামুৱেল পুস্তকৰ 13 অধ্যায় 15 পদৰ পৰা। তাৰ পাছত চামুৱেল উঠি গিলগলৰ পৰা বিন্যামিনৰ গেবালৈ গ'ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকবিলাকক গণনা কৰি প্ৰায় 600 লোক পালে। শত্ৰুৱে খাপ পিটি আছিল, বিপদ সন্মুখত আছিল। দেশখন ৰক্ষা কৰাৰ দায়িত্ব ৰজা চৌলৰ ওপৰত আছিল। এতিয়া তেওঁ সৈনিকসকলক গণনা কৰি চাই 600 জন সৈনিকক পালে। 11 অধ্যায়ৰ 8 পদ। ইজৰাইলৰ 3 লাখ আৰু যিহুদীসকলৰ 30,000। যি সময়ত ঈশ্বৰৰ লগত আছিল 3,30,000 সৈনিক চৌলৰ লগত আছিল। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? ঈশ্বৰ আমাৰ লগত যদি থাকে, যিকোনো শত্ৰুৰ সন্মুখীন আমি হ'ব পাৰোঁ। আমাত শক্তি থাকিব। সেই সময়ত পবিত্ৰ জিহুৱা ঈশ্বৰ লগত আছিল, চামুৱেল ভাৱবাদীও লগত আছিল আৰু তাৰ পাছত যোদ্ধাৰু দায়ুদো তেওঁৰ লগত আহিল। কিন্তু চৌলে অহংকাৰ কৰি ঈশ্বৰৰ বিৰোধ কৰি তেওঁৰ পষ্টৰ কাৰণে, তেওঁৰ পজিশ্যনৰ কাৰণে, তেওঁৰ প্ৰপাৰ্টিজবিলাকৰ কাৰণে তেওঁ অহংকাৰ কৰিলে। ফলস্বৰূপে তেওঁৰ যি আছিল সকলো হেৰুৱালে। প্ৰিয় ভাই ভনীসকল, নাপাহৰিব, যি পৰিস্থিতিৰ পৰা ঈশ্বৰে আমাক আনিলে, যি নিজ অৱস্থাৰ পৰা ঈশ্বৰে আমাক আনিলে, সেই অৱস্থাক নাপাহৰিব। এটা সময়ত চাকৰি নথকাত কষ্ট পাইছিল, এটা সময়ত খাবলৈ আহাৰ নথকাত কষ্ট পাইছিল, থাকিবলৈ ঘৰ নোহোৱাত কষ্ট পাইছিল, নিজৰ কোনো নথকাত কষ্ট পাইছিল। কিন্তু আজি ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিছে, আপোনাক ভাল স্বাস্থ্য দিছে, আপোনাক ধন সম্পত্তি দিছে, আপোনাক ক্ষমতা দিছে, সকলোবোৰ আপোনাক দিছে। কি চাই আপোনাক দিছে? একো নাই বুলি দেখিয়েই আপোনাক দিছে। আজি সকলো থকাৰ পাছত ঈশ্বৰৰ অবিহনে চলিলে, ঈশ্বৰবিহীনভাৱে যদি চলে, ঈশ্বৰৰ পৰা আঁতৰি যদি চলে, সেয়া ভাল কথা নহয়। দায়ুদে নিজৰ জীৱনত ৰজা হিচাপে যেতিয়া শাসন কৰি আছিল, তেওঁ কি কৈছিল জানেনে? পঢ়োঁ আহক। 2 চামুৱেল পুস্তকৰ 7 অধ্যায়ৰ 16 পদৰ পৰা। আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব, তোমাৰ সিংহাসন চিৰস্থায়ী হ'ব। এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ুদক ক'লে, অৰ্থাৎ বুজাই দিলে। তেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ জিহুৱাৰ আগত বহি ক'লে, হে প্ৰভু জিহুৱা, মইনো কোন আৰু মোৰ বংশই বা কি যে তুমি মোক ইমান ওখ খাবলৈ আনিছা। প্ৰিয়সকল, ঈশ্বৰে দায়ুদত যিটো বৰ ভাল পাইছিল, সেইটো কি আছিল জানেনে? নম্ৰতা, নম্ৰতাৰ স্বভাৱ। আজি আমাৰ মাজৰ কিছুমানে অলপ সুন্দৰ হ'লেই হৈ গ'ল, অহংকাৰ কৰিবলৈ ধৰে। ছোৱালীবিলাকৰ চুটি দীঘল হ'লেই হ'ল, তেওঁলোকে অহংকাৰ কৰে। ল'ৰাবিলাকৰ উচ্চতা যদি অলপ বেছি, তেন্তে তেওঁলোকে অহংকাৰ কৰে। বাইক বা কিবা গাড়ী কিনিলে অহংকাৰ কৰে, বাইকৰ কাৰণে অহংকাৰ কৰে। চাকৰি পালে অহংকাৰ কৰে, ঘৰ কিনিলে অহংকাৰ কৰে, গাড়ী কিনিলে অহংকাৰ কৰে, প্ৰমোচন পালে প্ৰমোচনৰ কাৰণে অহংকাৰ কৰে, পদবী পালে পদবীৰ কাৰণে অহংকাৰ কৰে। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। আজি আপুনিয়ে হওক বা ময়েই হওঁ, আমাৰ যি আছে, ঈশ্বৰে নিদিয়া হ'লে আমাৰ একোৱেই নাথাকিলহেঁতেন। তেতিয়া আপুনি কি বুলি ক'ব? ব্ৰাদাৰ, পৰিশ্ৰম কৰিলোঁ ব্ৰাদাৰ। কি কৰিলে এওঁ? কি কৰিলে? মই পৰিশ্ৰম কৰি ওপৰলৈ আহিলোঁ ব্ৰাদাৰ। এনেকুৱা নেকি?
তেন্তে পৰিশ্ৰম কৰিবৰ কাৰণে আপোনাক স্বাস্থ্য কোনে দিলে? কওকচোন, পৰিশ্ৰম কৰিবৰ কাৰণে আপোনাক স্বাস্থ্য কোনে দিলে? গাত বল কোনে দিলে? এয়া ঈশ্বৰে দিয়া ভিক্ষা। আপোনাতকৈ অধিক পৰিশ্ৰম কৰা লোক বহুত আছে। তেওঁলোকে যি পোৱা নাই, তেওঁলোকৰ যি নাই, সেয়া যদি আপুনি পালে, সেয়া আপোনাৰ মহানতা নহয়। সেয়া মোৰ প্ৰভু যীশু খ্ৰীষ্টৰ কৃপাহে হয়। এই সত্যক নাপাহৰিব। প্ৰিয়সকল, চৌলৰ লগত যেতিয়া ঈশ্বৰ আছিল, তেতিয়া তাৰ অৱস্থা চাওকচোন। 3 লাখ লোক আছিল, কিন্তু তাৰ পাছত চৌলৰ হাতত 3000 লোকহে আছিল। তাৰ পাছত চৌলৰ হাতত কেৱল 600 জন লোকহে থাকিল। আৰু তাৰ পাছত তেওঁৰ সৈনিকসকলৰ হাতত অন্ততঃ যুদ্ধ কৰিবলৈকো অস্ত্ৰ শস্ত্ৰও নোহোৱা হ'ল। এনেকুৱা বেয়া অৱস্থাত যেতিয়া চৌল গৈ পালে, পলেষ্টীয়াবিলাকৰ হাতত পৰাস্ত হ'ব লগা হ'ল। প্ৰিয় পিতৃ শুনক, প্ৰিয় মাতৃ শুনক, প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আপুনি যদি অৱহেলা কৰে, তেন্তে আপুনি নজনাকৈয়ে নিজৰ পৰিয়ালক শয়তানৰ হাতত সমৰ্পণ কৰি আছে। আপোনাৰ সন্তানৰ ভৱিষ্যত শয়তানৰ হাতত সোধাবলৈ গৈ আছে। প্ৰিয়সকল, চৌলে যেতিয়া নিজৰ মূৰ্খতাৰে সৈতে যুদ্ধ কৰিবলৈ গৈ আছিল, তেতিয়া তেওঁৰ পুত্ৰও যুদ্ধ কৰিবলৈ বাপেকৰ সৈতে গ'ল। আৰু তেওঁলোকৰ এজন জোনাথন আছিল। তেওঁ বৰ অদ্ভুত ব্যক্তি আছিল, বৰ ধাৰ্মিক আছিল। তেওঁ দাউদৰ বৰ ভাল বন্ধু আছিল। এই ধাৰ্মিক জোনাথনে নিজৰ বাপেকৰ কাৰণে যুদ্ধ কৰিবলৈ গৈ তেওঁ নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল। প্ৰিয়সকল শুনক, অস্ত্ৰৰ অবিহনে, ঈশ্বৰৰ সহভাগিতা আৰু সহায়ৰ অবিহনে ঈশ্বৰৰ উপস্থিতিক হেৰুৱাই কিবা পাব পাৰিব বুলি ভাবি গ'ল, আৰু অৱশেষত চৌলে নিজৰ সকলোবোৰ হেৰুৱালে। প্ৰিয়সকল, আপুনি এইদৰে নাথাকিব। চৌলৰ দৰে অস্ত্ৰৰ অবিহনে, মানে প্ৰাৰ্থনাৰ জীৱন অবিহনে আজি আপুনি যদি আছে, পিতৃসকল, নিজৰ পৰিয়াললৈ আপুনি বিপদ আনিবলৈ গৈ আছে। মাতৃসকল, আপোনাৰ সন্তানলৈ আপুনি বিপদ আনিবলৈ গৈ আছে। যেতিয়া যীশুখ্ৰীষ্টে জেৰুচালেমৰ বাটেৰে যেতিয়া ক্ৰুজ বুকি লৈ গৈ আছিল, তেতিয়া তেওঁ কি কৈছিল জানেনে আপুনি? মহিলাসকলে যেতিয়া যীশুক দেখি কান্দি আছিল, তেওঁলোকক ক'লে, হে জেৰুচালেমৰ জীয়াৰীবিলাক, মোৰ বাবে নাকান্দিবা। কওকচোন কি কৈছিল? কিন্তু নিজৰ বাবে আৰু নিজৰ সন্তানবিলাকৰ বাবে কান্দা। প্ৰিয় পিতৃ মাতৃসকল, নিশ্চয় এয়া নিজৰ সন্তানৰ বাবে কন্দাৰ সময়। পৰিয়ালৰ সুৰক্ষাৰ কাৰণে নিশ্চয় এয়া স্বামী আৰু ভাৰ্যাই চকুলোৰে সৈতে প্ৰাৰ্থনা কৰাৰ সময়। কিন্তু দুখৰ কথা হৈছে, শয়তানে কাট কৰি দিছে। ঈশ্বৰৰ লগত থকা প্ৰাৰ্থনাৰ জীৱনটোক কাট কৰি দিছে। সেইকাৰণে আজি আমাৰ পৰিয়ালত প্ৰাৰ্থনা নাই। বাপেকে প্ৰাৰ্থনা নকৰে, মাকেও প্ৰাৰ্থনা নকৰে, তেন্তে সন্তানে কি প্ৰাৰ্থনা কৰিব কওক? কিন্তু প্ৰিয়সকল, দাউদ এনেকুৱা ব্যক্তি নাছিল। 2 চামুৱেল 17 অধ্যায় 1 পদৰ পৰা। পাছে অহিথোফলে অবছালোমক আৰু ক'লে, আপোনাৰ অনুমতি হয় যদি মই 12,000 লোক বাছি লৈ আজি ৰাতিয়ে উঠি দাউদৰ পাছত খেদা দিওঁ। তেওঁ ক্লান্ত হোৱা আৰু তেওঁৰ হাত দুৰ্বল হোৱা সময়ত মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম। এই পৰামৰ্শ কোনে দিছিল জানেনে? অহিথোফলে। দাউদৰ প্ৰধানমন্ত্ৰীয়ে, মন্ত্ৰীবিলাকৰ প্ৰধান, এজন পৰামৰ্শদাতা। 2 চামুৱেল 16 অধ্যায়ৰ 23 পদ। সেই কালত অহিথোফলে যি মন্ত্ৰণা দিছিল, সেইবোৰ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ নিচিনা আছিল। দাউদক দিয়া আৰু অবছালোমক দিয়া অহিথোফলৰ সকলো মন্ত্ৰণা তেনেকুৱা আছিল। অহিথোফলে যিয়েই মন্ত্ৰণা দিছিল, দাউদকেই হওক বা অবছালোমকেই হওক বা প্ৰজাক হওক, সেয়া ঈশ্বৰৰ পৰা অহা উত্তৰ বুলি সকলোৱে গ্ৰহণ কৰিছিল। এনেকুৱা অহিথোফলে দাউদৰ বিৰুদ্ধী হৈ দাউদক মাৰি পেলাবলৈ আঁচনি কৰোঁতা অবছালোমৰ ফলীয়া হৈ দাউদক মাৰিবলৈ আঁচনি কৰি আছিল। তেওঁ কৈছিল, দাউদ দুৰ্বল, ক্লান্ত হৈ আছে, মই গৈ দাউদক আক্ৰমণ কৰিম আৰু দাউদক মাৰি পেলাম, এই বুলি কৈ আছিল। সেই সময়ত চাওক এজন ব্যক্তিয়ে কি কৈছিল। 7 নম্বৰ পদ। পাছে হুছয়ে অবছালোমক ক'লে, অহিথোফলে এইবাৰ দিয়া মন্ত্ৰণা ভাল নহয়। হুছয়ে আৰু ক'লে, আপোনাৰ পিতৃক আৰু তেওঁৰ লোকবিলাককো আপুনি জানে যে তেওঁবিলাক বীৰ পুৰুষ আৰু পোৱালি নিয়া
বনৰ ভালুকৰ দৰে তেওঁবিলাকৰ খং উঠি থাকে আৰু আপোনাৰ পিতৃ যোদ্ধাৰো তেওঁ লোকবিলাকৰ লগত ৰাতি নাথাকে। চাওক, এতিয়া তেওঁ কোনো গাঁতত নাইবা আন কোনো ঠাইত লুকাই আছে। হুছয়ে কৈছে, অবছালোম, অলপ ৰ'ব। আপোনাৰ পিতৃ সকলোৰে সৈতে থকা ব্যক্তি নহয়, সকলোৰে মাজত থকা ব্যক্তি নহয়, ক'ৰবাত নহয় ক'ৰবাত গুপ্ত স্থানত লুকাই থাকে। তেওঁ কোন ঠাইত লুকাই আছে সেই কথা কোনেও নাজানে। দাউদক মাৰি পেলাম বুলি অহিথোফেলে কৈছে, কিন্তু দাউদক মাৰি পেলোৱাটো ইমান সহজ নহয়। তেওঁ যুদ্ধত অতিশয় নিপুণ ব্যক্তি। তেওঁ ক'লে, তেওঁ সকলোৰে সৈতে নাথাকে। গুপ্ত স্থানত তেওঁ ক'ৰবাৰ গুহাত হয়তো লুকাই আছে। তেওঁ লুকাই থকা স্থান কোনেও নাজানে। তেওঁৰ ওচৰলৈ যোৱাটো ইমান সহজ নহয়। প্ৰিয়সকল, কি আছিল দাউদে লুকোৱা স্থান? গীতমালা ৩২ৰ ৭ নম্বৰ পদ। তুমি মোৰ গুপ্ত স্থান, তুমি মোক সংকটৰ পৰা উদ্ধাৰ কৰোতা। হুছয়ে কৈছে, দাউদ লুকোৱা স্থান বেলেগ। তুমি গৈ তেওঁক মাৰি পেলাম বুলি কৈছা, কিন্তু সেয়া সম্ভৱ নহয়, কাৰণ তেওঁ যুদ্ধত এজন বীৰ। কোনেও কেতিয়াও নেদেখা কোনোবা গুহাত হয়তো লুকাই আছে। সেই গুহাই হৈছে দাউদৰ প্ৰাৰ্থনাৰ স্থান। দাউদ যুদ্ধ কৰাত বীৰ, এই কথাৰ অৰ্থ কি জানেনে? প্ৰাৰ্থনা ৰূপী অস্ত্ৰৰে সৈতে শত্ৰু শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰাত দাউদ অতিশয় বীৰ আছিল। দাউদৰ ওচৰলৈ কোনো যাব পৰা নাছিল। দাউদক কোনেও মাৰিব নোৱাৰিলে। ইয়াৰ কাৰণ হৈছে দাউদ লুকাই থকাৰ স্থান আছিল, আৰু সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। মই এটা প্ৰশ্ন সুধিম, বৰ সাধাৰণ প্ৰশ্ন। সিংহ শক্তিশালী নে পহু শক্তিশালী? এটা সৰু ল'ৰাইও ক'ব পাৰিব। প্ৰিয়সকল, এদিন এটা শহাপহুৱে আহাৰ বিচাৰি বাহিৰলৈ ওলাই আহাৰ খাই থাকোঁতে সেই সময়তেই এটা সিংহই সেই পহুটোক দেখিলে। হঠাতে সেই পহুটোক আক্ৰমণ কৰি সেই পহুটোক খাবলৈ চেষ্টা কৰিলে। লগে লগে পহুটো তাৰ পৰা পলাই কাষতে থকা এটা ডাঙৰ শিল আছিল, সেই শিলটোৰ মাজত সৰু ফাঁক এটা আছিল। সেই ফাঁকেৰে সি ভিতৰলৈ সোমাই গ'ল। শিলটোৰ সেই ফাঁকেৰে সি ভিতৰলৈ গৈ তাত থিয় হৈ সি চাই আছিল। সিংহই বাহিৰৰ পৰা গুজৰি আছিল। সিংহই গুৰগুৰাই আছিল। সেই শব্দ শুনি 10টা সিংহ আহি গ'ল। সেই শিলটোৰ চাৰিওফালে 10টা সিংহই একেলগে ডাঙৰকৈ গুজৰি আছিল, গুজৰি আছিল, গুজৰি আছিল, গুজৰি আছিল। সিংহই বাহিৰৰ পৰা গুজৰি আছিল, আৰু এই পহুটোৱে শিলটোৰ সেই ফাঁকটোৰ মাজত আৰামত শুই আছিল। কি কৰি আছিল? আৰামত শুই আছিল। কিহৰ মাজত? 10টা সিংহৰ মাজত পহুটোৱে আৰামেৰে শুই আছিল। কেনেকৈ সম্ভৱ হ'ল? বলৱান সিংহই আহি গুজৰি আছিল, আৰু যেতিয়া গুৰগুৰাই আছিল, পহুটোৱে টোপনি যাব পাৰিলে কেনেকৈ? কাৰণ পহুটো ইমান শক্তিশালী জন্তু হয় বুলি ক'বনে? নহয় প্ৰিয়সকল, পহুটোৱে ভালদৰে জানিছিল, মই উটৰ মুখত জিৰাৰ দৰে হয় এওঁলোকৰ বাবে। নহয় জানো? মই বৰ দুৰ্বল, মই অতি শক্তিহীন, কিন্তু মই লুকাবলৈ যি স্থান বাছি ল'লোঁ সেই শিলটো খুবেই শক্তিশালী। মোত নিজৰ বল নাই, কিন্তু মই য'ত লুকাই আছোঁ সেই শিলটো বৰ শক্তিশালী। সেই শিলটো বৰ শক্তিশালী। সেই শিলটোৰ আঁৰত মই যেতিয়া লুকাই আছোঁ, যিমান সিংহ আহিলেও মোক একো কৰিব নোৱাৰিব। প্ৰিয় ভাই ভনীসকল, সেই শিলটো চৌলৰ ওচৰত নাছিল, কিন্তু সেই শিলটোৱেই দাউদৰ গুপ্ত স্থান হ'ল। ফলস্বৰূপে দাউদে জয়লাভ কৰিছিল আৰু চৌল পৰাজয় হৈছিল। সেই গুপ্ত স্থানেই প্ৰভু যীশু খ্ৰীষ্ট। সেই প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰলৈ প্ৰতিদিনে এটা সময় নিৰূপণ কৰি আপুনি গৈ প্ৰভুৰ উপস্থিতিত অলপ সময় যদি লুকাই থাকে, শুনক, আপোনাৰ বিৰুদ্ধে আজি যিমান লোক আছে, আপোনাৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নকৰক, আপোনাক ধ্বংস কৰিবলৈ যিমানেই চেষ্টা নকৰক,
আপোনাৰ পৰিয়ালক ধ্বংস কৰিবলৈ চেষ্টা কৰক, আপোনাৰ যি আছে তাৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰক, তেওঁলোকৰ কোনো চেষ্টা সফল নহ'ব। কিয় জানেনে? আপুনি যি গুপ্ত স্থান মনোনীত কৰিলে তাত সুৰক্ষা আছে। মই সুধিছোঁ, দাউদৰ দৰে ঈশ্বৰৰ উপস্থিতিক নিজৰ গুপ্ত স্থান কৰি লৈ শান্তিৰে থাকিবনে? নে চৌলৰ দৰে ঈশ্বৰৰ পৰা দূৰ হৈ আপোনাৰ সংঘৰ্ষবোৰত, আপোনাৰ দুখ আৰু কষ্টবোৰত শত্ৰুৰ মাজত অকলশৰে প্ৰাণ হেৰুৱাব? কি কৰিবলৈ গৈ আছে? চৌলৰ পথেৰে যাব নে দাউদৰ পথত চলিব? দাউদৰ পথত যদি চলিবলৈ বিচাৰে, প্ৰভুক নিজৰ গুপ্তস্থান কৰি লওক আৰু প্ৰতিদিনে গৈ আপোনাৰ গুপ্তস্থান স্বৰূপ খ্ৰীষ্টত অলপ সময় জিৰণি লওক, অলপ সময় প্ৰাৰ্থনা কৰক। তেওঁৱেই আপোনাৰ জীৱনৰ ৰক্ষা কৰিব। প্ৰাৰ্থনাৰ সেই জীৱন আওকাণ কৰিলে সেয়াই আপোনাৰ জীৱনক ধ্বংস কৰি পেলাব। আজি মোৰ সৈতে কিমানজনে এই সিদ্ধান্ত কৰিব বিচাৰিছে, গুপ্ত স্থানস্বৰূপ প্ৰভুৰ ওচৰলৈ গৈ অন্তত আধা ঘণ্টা মই নিশ্চিতৰূপে সদায় আঁঠু ল'ম, তেওঁৰ উপস্থিতিলৈ গৈ মোৰ সকলোবোৰ কষ্টৰ কথা ক'ম, তেওঁৰ উপস্থিতিতেই মই সুৰক্ষা লাভ কৰিম। কওঁতাসকলে একেলগে প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, প্ৰাৰ্থনাৰূপী অস্ত্ৰৰ অবিহনে প্ৰাৰ্থনা কৰা প্ৰতিজনে আজি আপোনাক কথা দিছে। ঘৰৰ পৰা যেতিয়াই আমি বাহিৰত খোজ দিওঁ, আচলতে যুদ্ধভূমিত খোজ দিওঁ। এই ভয়ানক জগতখনত আমি খোজ দিছোঁ। শয়তানৰ পাকচক্ৰ আৰু ষড়যন্ত্ৰৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। শয়তানৰ সৈতে যুদ্ধ কৰি জয়ী হোৱাৰ অনুগ্ৰহ আমাক দিয়ক। দাউদে আপোনাৰ উপস্থিতিত লুকাই থকাত তেওঁক সুৰক্ষা দিলে, কিন্তু আপোনাৰ উপস্থিতি হেৰুৱাই চৌলে অৱশেষত পিতৃ যুদ্ধত নিজকেই মাৰি পেলালে, নিজৰ পৰিয়ালকো ধ্বংস কৰিলে। আজিৰ তাৰিখত এই বহুমূলীয়া বাৰ্তা যি পিতৃ মাতৃসকলে শুনিলে, যদি তেওঁলোকৰ জীৱনত প্ৰাৰ্থনাৰ জীৱন নাই, তেন্তে বিপদ সন্মুখত আছে। এই সত্যক তেওঁলোকে জানি প্ৰতিজন পালকে, প্ৰতিজন পাষ্টৰে তেওঁলোকৰ জীৱনত যদি প্ৰাৰ্থনা নাই, পাকচক্ৰৰে সৈতে শয়তানে হঠাতে আক্ৰমণ কৰিবলৈ আছে, মণ্ডলীক ভাঙিবলৈ ওলাইছে, এই কথা সত্য। সেইকাৰণে পিতৃ, আমাৰ চাৰিওফালে বিপদে চানি ধৰি আছে, সেইকাৰণে শয়তানে আমাক গিলি পেলাবৰ বাবে ঘূৰি ফুৰিছে। আমি আপোনাক নিজৰ গুপ্ত স্থান কৰি লৈ সেই গুপ্ত স্থানত আমি নিজকে যদি লুকুৱাই ৰাখোঁ, আমাৰ চাৰিওফালে বহুতো শত্ৰুৰ ষড়যন্ত্ৰবিলাকে খেদি ফুৰিলেও সেইবোৰৰ এটাও সফল নহ'ব। পিতৃ, এই বহুমূলীয়া বাৰ্তাটো আজি এই শিক্ষাৰ দ্বাৰা আপুনি আমাক দিলে, সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এই বাৰ্তাটো শুনি নিজৰ জীৱন আপোনাক সমৰ্পণ কৰি ব্যক্তিগত প্ৰাৰ্থনাৰ গুৰুত্ব কি যিসকলে জানিলে, সেই প্ৰতিগৰাকী স্বামী স্ত্ৰীয়ে একেলগে প্ৰাৰ্থনা কৰিব লাগে, সন্তানৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিব লাগে, মণ্ডলী হিচাপে প্ৰাৰ্থনা কৰিব লাগে। এনে অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।